আজি মোৰ কাৰণে এটা উল্লেখনীয় দিন। বিগত 10টা বছৰ ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ মোৰ সেই কলিয়াকোট পৰিষদৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে জনসাধাৰণৰ মংগলৰ কাৰণে হিতৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ। আৰু এই চলিত বিত্তীয় বৰ্ষৰ পুঁজিৰে মোৰ সমষ্টিত যিখিনি আঁচনি অনুমোদিত হৈছিল সেই আঁচনিসমূহৰ প্ৰায় আজি ছটা আঁচনি আজি শুভাৰম্ভণি কৰিলোঁ। আৰু এই 6টা আঁচনিৰ ভিতৰত হ'ল এনেকুৱা ধৰণৰ, মই ব্ৰহ্ম মন্দিৰৰ কাৰণে এটা অনুদান পাইছিলোঁ, আজি তাক আৰম্ভণি কৰিলোঁ। মহিলা সমিতিৰ ঘৰ 2টাকৈ আৰম্ভণি কৰিলোঁ। আমাৰ এইটো অঞ্চল হ'ল আমাৰ জনজাতি ৰাইজৰে ভৰপূৰ এটা অঞ্চল। জনজাতিসকলে বিশ্বাস ৰখা আই বৰমানী বুলি এটা আমাৰ দেৱী গোসানী আছে, আমাৰ হালধীয়া গোসানী বুলিও কয় তেওঁলোকে। এই হালধীয়া গোসানীৰ অতি পুৰণি ঘৰটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে এটা আৰম্ভণি কৰিলোঁ। যুৱ সংঘৰ ঘৰ আৰম্ভণি কৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি আমাৰ এই ঢেকীয়াবাৰীত আমি সমবেত হৈ আছোঁ। এই ঢেকীয়াবাৰীৰ শাখা আমাৰ এইটো অঞ্চলৰ ৰেজিষ্টাৰ্ড শ্ৰমিকবিলাকৰ এটা সন্থা আছে। সেই শ্ৰমিক সন্থাৰ এটি কাৰ্যালয় নিৰ্মাণ কৰাৰ কাৰণে আমি আজি ইতিমধ্যে আৰম্ভণি কৰিলোঁ। আৰু এই কথাখিনি নিশ্চয়কৈ ক'ব পাৰোঁ, আমাৰ শ্ৰমিকসকল হৈছে আমাৰ সমাজৰ ধৰণী স্বৰূপ। তেখেতসকলে যদি কাম বন কৰি পেলাই আমাৰ সমাজত অৰিহণা নজগায় তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। নিৰ্মাণমুখী কাম কাজবিলাকত আমাৰ শ্ৰমিকসকল জড়িত, বিশেষকৈ আমাৰ ঘৰ বনোৱা, আমাৰ তাৰপিছত ৰাস্তা বনোৱা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ শ্ৰমিকসকল থাকে। কমাৰ শালত আমাৰ শ্ৰমিক আছে, আমাৰ গহনালয়ত শ্ৰমিক আছে। এই সকলোবিলাকেই শ্ৰমিক, বিভিন্ন প্ৰকাৰৰ শ্ৰমিক থাকে। সেই শ্ৰমিকসকলে একত্ৰিত হৈ পেলাই ইয়াত সমাজ সংগঠন কৰিছে। আৰু তেখেতসকলৰ কাৰ্যালয়তো বহুদিন ধৰি মোক এটা আবেদন কৰিছিলে বনাই দিবৰ কাৰণে, মই পাৰা নাছিলোঁ। আৰু এই চলিত বিত্তীয় বৰ্ষতে মই কৰিলোঁ। আৰু অহাকালিও মই 2টাকৈ আঁচনি শুভাৰম্ভণি কৰিম। 6 তাৰিখেও আমাৰ 6-7টাকৈ আঁচনি নিশ্চয়কৈ মই শুভাৰম্ভণি কৰিম। আৰু এই 3 দিনতে সমুদায় প্ৰায় 17টা আঁচনি আমাৰ মোৰ কলিয়াকোট পৰিষদৰ সমষ্টিৰ সমাজৰ কাৰণে মই শুভাৰম্ভণি কৰিম। আৰু বিগত দিনবিলাকত ইতিমধ্যে সমাজৰ মোৰ কলিয়াকোট পৰিষদৰ সমষ্টিৰ আমাৰ যিবিলাক গঞা সমাজ আছে, এই গঞা সমাজবিলাকৰ সভাগৃহ, যুৱ সংঘৰ কাৰ্যালয় গৃহ, আমাৰ মাতৃ সমাজৰ কাৰণে যি মহিলা সমিতি আছে তেওঁলোকৰ কাৰণে মহিলা সমিতিৰ গৃহ, ওমেন এম্পাৱাৰমেণ্ট, তাৰপিছত আমাৰ শিপিনী গৃহ, আমাৰ শিপিনীসকলৰ কাৰণে, তাৰপিছত আমাৰ অতিৰিক্ত ক্লাছৰুম, শিক্ষা ব্যৱস্থা যাতে ভাল হয়। আৰু তাৰপিছতে ঠিক তেনেকৈ আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণেও বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, এইবিলাক বিগত 10টা বছৰত মই ৰূপায়ণ কৰিব পাৰিছিলোঁ মোৰ এই কলিয়াকোট পৰিষদৰ সমষ্টিত। আৰু ৰাভা হাছং সাহিত্য শাখিত পৰিষদে ঠিক এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকেই লৈছে। আৰু ক্ৰীড়া ক্ষেত্ৰখনতো মই ইতিমধ্যে কাম কৰিছোঁ। বহুকেইখন ক্ৰীড়া ফিল্ড, প্লেগ্ৰাউণ্ড, খেলপথাৰ মই উন্নীত কৰিছোঁ, যাতে আমাৰ এইটো অঞ্চলৰ যুৱক যুৱতীসকলে যিসকলৰ ক্ৰীড়া প্ৰতিভা আছে তেখেতসকলে তাত নিজৰ ক্ৰীড়া প্ৰতিভা আগবঢ়াই লৈ যাব পাৰে। তাৰপিছত আৰু ৰংগমঞ্চ বহুকেইখন তৈয়াৰ কৰিছোঁ, যাতে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সভা সমিতিবিলাক হ'বৰ কাৰণে সক্ষম হয়। সভাগৃহ নিৰ্মাণ কৰিছোঁ বিগত 10টা বছৰত, যাতে আমাৰ ৰাইজে তাতে সুকলমে বহি পেলাই নিজৰ সমাজৰ হিতৰ মংগলৰ কাৰণে বিভিন্ন ধৰণৰ কথাবোৰ পাতিব পাৰে। ঠিক তেনেকৈ পতা হৈছে। আৰু এই ক্ষেত্ৰত মই নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা দেৱক। আৰু তেখেতৰ নেতৃত্বতে আমি এজন কাৰ্যবাহী সদস্য হিচাপে, তেখেতৰ সতীৰ্থ হিচাপে একত্ৰিতভাৱে টীম ৰাভা হাছং হিচাপে গোটেই ৰাভা হাছঙৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি ৰাইজৰ কাৰণে মংগলৰ কাৰণে আমি আঁচনি ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিছোঁ। এটা প্ৰগতিশীল পৰিৱেশ এটা দিবৰ কাৰণে এই অঞ্চলত কাম কৰিছোঁ, যাতে যুৱকসকলৰ মাজত এটা প্ৰতিভা বিকশাই তোলাৰ এটা পৰিৱেশ আহে। স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ মাজত এটা নতুন পৰিৱেশ আহে। ক্ৰীড়া ক্ষেত্ৰখনত যাতে সুন্দৰকৈ তেওঁলোকে আগবাঢ়ি যাব, ঠিক তেনেকৈ বিভিন্ন ক্ষেত্ৰত আমি কাম কাজ কৰিছোঁ। কিন্তু ৰাভা হাছং সাহিত্য শাখিত পৰিষদখন যদি অধিক ক্ষমতা সম্পন্ন হ'লহেঁতেন, ইয়াত অধিক পুঁজি যোগান পালোহেঁতেন চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে আমাৰ যিটো পৰিকল্পনা আছে, মানসিকতা আছে কাম কাজ কৰাৰ কাৰণে, এইখিনি আকৌ বেছি আগবঢ়াই নিব পাৰিলোহেঁতেন, দ্ৰুততম কৰিব পাৰিলোহেঁতেন। তথাপি আমাৰ অসম চৰকাৰৰ পৰা যিখিনি অনুমোদন পাইছোঁ বছৰেও পুঁজি স্বৰূপে, সেইখিনিকে যাতে আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়, তাৰ কাৰণে আমাৰ সমাজৰ মূল কিছুমান সমস্যাক আমি বিচাৰি উলিয়াই পেলাই তাক কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আগন্তুক দিনবিলাকত নিশ্চয়কৈ এই উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। আৰু মই নিজৰ ক্ষেত্ৰখনত তাক নিশ্চয়কৈ ধৰি ৰাখিম, সেই ধাৰা মই সদায় বৰ্তাই ৰাখিম, সেই আশাখিনি মই কৰিছোঁ। আৰু জনসাধাৰণে বিগত বছৰবিলাকত মোক সহযোগ কৰিছে আৰু এতিয়াও সহযোগ